স্বাগতম জনাইছো মোৰ অন্য ভিডিঅ'লৈ। আশা কৰোঁ সকলোৰে ভালেই। আজি আমি কৰিম অনুশীলনী 1বিৰ 3 নম্বৰ প্ৰশ্নটো। তেন্তে বলক আৰম্ভ কৰোঁ। 3 নম্বৰ প্ৰশ্নটো কৈছে যে আবৃত দশমিকবোৰক ভগ্নাংশত প্ৰকাশ কৰা। ভগ্নাংশত প্ৰকাশ কৰিব দিছে। ভগ্নাংশত প্ৰকাশ কৰে মানে কি? আমি ভগ্নাংশ মানে পাওঁ যেনেকৈ আমি যিবোৰ সংখ্যাক p বাই q আকাৰে লিখিব পাৰোঁ যে ওপৰে তলে, তেনেবোৰ সংখ্যাক আমি ভগ্নাংশত আখৰ বুলিও আমি ক'ব পাৰোঁ। ঠিক তেনেদৰে এইটো আমি অংকটো কৰিম। আমি প্ৰথমে 1 নম্বৰটো লৈছো। 1 নম্বৰত কি দিয়া আছে? 3.1111 দিয়া আছে। আমি ইয়াক কেনেকৈ লিখিম? আমি প্ৰথমে চাব লাগিব। আমি লিখিম ধৰা হ'ল x is equal to 3.111 যিমান আছে তেনেকৈ লিখি দিম, খালি x is equal to দি কিনে লিখিম 3.11। ইয়াতে বহুতবাৰ দিছে তো দুইত একবাৰ লিখিলে হ'ব, এইটো লৈ একো ডিফাৰেন্স নহয়। ঠিক আছে, এইটো আমি 1 নম্বৰ সমীকৰণ বুলি দিম। ঠিক আছে, এতিয়া চাব নেক্সটটো কি। এতিয়া আমি কি কৰিম, এই 1 নম্বৰ সমীকৰণ আছে নহয়, এই 1 নম্বৰ সমীকৰণটো আমি সাইডত লিখি লম। আমি ইয়াৰ লগত কি পূৰণ কৰিম? প্ৰথমে চাব যে দশমিকৰ পিছফালে থকা সংখ্যা কেইটা? এটাই সংখ্যা, কিন্তু এটাই একেই সংখ্যা, মানে সংখ্যাটো এটাই কিন্তু বহুতবাৰ লিখা হৈছে, যেনে 1 1 1 1 1। এইটো এবাৰ লিখিলেও একো ডিফাৰেন্স নহয়, 4 5 বাৰ লিখিলেও একো নাই, এইটো এবাৰ লিখিলেও একো নাই, লিখিব পাৰে। তো প্ৰথমে এইটো মন কৰিম যে দশমিকৰ পিছফালে সংখ্যা কেইটা আছে? এটা আছে। এতিয়া আপোনালোকে ভাবি আছে যে সংখ্যা বহুত আছে, মই কিয় এটা এটা কৈ আছো? কাৰণ এটাই সংখ্যা আছে, বাৰে বাৰে লিখা হৈ আছে, কিন্তু সংখ্যাটো বেলেগ বেলেগ নহয়, এটাই সংখ্যা, কিন্তু সংখ্যাটো বাৰে বাৰে মই এনেকা মুচি দিলো, একো একো ডিফাৰেন্স নাই এনেকা কৰি। সেইটো কৈছো, এনেকে এটাই আছে, অকল 1 আছে সংখ্যাটো, বেলেগ সংখ্যা একো নাই, অকল 1 আছে। ঠিক আছে, অকল 1 আছে। তো যদি এটা সংখ্যা থাকে দশমিকৰ পিছফালে, যদি এটা সংখ্যা থাকে, তেনেহলে আমি সমীকৰণটোক 1 নম্বৰ সমীকৰণটোক 10ৰে পূৰণ কৰিম। মনত ৰাখিব, 1 নম্বৰ সমীকৰণটোক আমি 10ৰে পূৰণ কৰিম যদিহে দশমিকৰ পিছফালে সংখ্যাটো যদি এটা থাকে, আৰু যদি দুটা থাকে 100, তিনিটা থাকিলে 1000, চাৰিটা থাকিলে 10000, তেনেকৈ শূন্যৰ মানটো বাঢ়ি বাঢ়ি গৈ থাকিব। ইয়াতে কেইটা আছে? শূন্য, দশমিকৰ পিছফালে সংখ্যা এটা আছে, সেইকাৰণে আমি এটা সংখ্যা থকা শূন্য থকা সংখ্যা লম 10। আমি ইয়াতে 10ৰে ইনটু কৰিম। ইয়াতে মই লিখি দিছো 1 নম্বৰ সমীকৰণ, যোনটো 1 নম্বৰ সমীকৰণ ইনটু 10, আৰু ইনটু ইয়াৰ পৰা পাইছো। এতিয়া আমি কি কৰিম? ইয়াৰ লগত আমি 10টো যদি পূৰণ কৰিব যাওঁ, প্ৰথমে ইয়াতে দুটা পাইছো, এইটো এটা আৰু এইটো এটা। ইয়াৰ লগত যদি পূৰণ কৰো, 10ক যদি ইয়াৰ লগত পূৰণ কৰো, আমি কি লিখিম? 10x বুলি লিখিম। বুজি পাইছেনে মই কি কৈছো? 10দি ইয়াক পূৰণ কৰিছো, 10দি xৰ লগত পূৰণ কৰি আমি 10x পাইছো। ঠিক আছে, সমান চিন আছে, সমান চিন বহাই দিলো। 10দি আকৌ ইয়াক পূৰণ কৰিম। এতিয়া ইয়াক পূৰণ ইজি প্ৰচেছ কি কৰিম? এটা কথা আছে, ইয়াতে কেইটা শূন্য আছে? এটা শূন্য, দশমিকটো এক ঘৰ পিছুৱাই দিম, বাছ দশমিকটো এক ঘৰ পিছুৱাই দিম। যেনেকে ইয়াতে ইয়াতে 3ৰ পিছফালে আছে নহয়, আমি এক ঘৰ পিছুৱাই দিলে কাৰ পিছফালে হ'ব? 1ৰ পিছফালে। সেইকাৰণে 31 আমি 11 দি দিম, যেনেকে আছিলে বাকীকেইটা তেনেকৈ লিখি দিম। হৈছে, বাকীকেইটা যেনেকৈ আছিলে এনেকৈ লিখি দিম। এইটো আমি এইটো 2 নম্বৰ সমীকৰণ পাই গলো। এতিয়া আমি কি কৰিম? এই 2 নম্বৰ সমীকৰণৰ পৰা 1টো বিয়োগ কৰি দিম। আমি কেনেকে কৰিম? আমি ইয়াতে লিখিম 2 নম্বৰ সমীকৰণৰ পৰা 1টো বিয়োগ, 2ৰ পৰা 1 বিয়োগ কৰি পাওঁ। এতিয়া আমি প্ৰথমে 2 নম্বৰটো লিখো। 2 নম্বৰত প্ৰথম কি দিয়া আছে? 10x। 2 নম্বৰ লাইনত প্ৰথম কি দিয়া আছে? 10x দিয়া আছে, আমি 10x লিখিম। 10x হৈছে, এইটো 10x। নেক্সট, এতিয়া 2 নম্বৰৰ প্ৰথম 10x লিখিলো নহয়, এতিয়া এই দুটা সমান কৰিম, এইটো আৰু এইটো, এইটো আৰু এইটো এক চাইড লিখিম। ঠিক আছে, এইটো আৰু এইটো এক চাইড লিখিম, এইটো আৰু এইটো এক চাইড লিখিম। প্ৰথমে আমি কি লিখিম? 2 নম্বৰ সমীকৰণটো লিখিম, যিহেতু ইয়াতে 2 নম্বৰ লিখি দিছিলো। সেইকাৰণে 10x মাইনাছ x, যিহেতু মাইনাছ কৰিম সেইকাৰণে মাইনাছ, এইটো x আছে, x দি দিম। এতিয়া সমান চিন আছে, সমান চিন। এতিয়া 2 নম্বৰ সমীকৰণত কি আছে? এইটো আছে, এইটো লিখি দিম। 31.11 কে আমি দি থৈ যাম। হৈছে, মাইনাছ আছে, মাইনাছ, এইটো 2 3 বাৰ লিখিলে একো ডিফাৰেন্স নাই। এইটো আছে, নেক্সট এইটো লিখিম 3.1111। এতিয়া আমি কি কৰিম? ইয়াৰ পৰা এইটো মাইনাছ কৰিম। 10টা xৰ পৰা এটা x গলে কেইটা থাকিব? 9টা x, অবভিয়াছলি 9টা x। এতিয়া এইটোৰ পৰা এইটো মাইনাছ কৰিম। আমি এতিয়া এইটোৰ পৰা এইটো কেনেকৈ মাইনাছ কৰিম? আমি যদি চাবলৈ যাওঁ, ইয়াতে কিমান দিয়া আছে? 31। আমি ইয়াতে মই দেখা দি আছো 31 দিয়া আছে। ইয়াৰ পৰা যদি মাইনাছ কৰো 3.111, আৰু 3টো আছে নহয়, দশমিক আছে, একদম একৰ তলে তলে বহা, যাতে দশমিকৰ চিধা চিধি দশমিকটো বহাব পাৰো। আমি মাইনাছ কৰিলে একৰ পৰা এই 1 গলে 0 বহিব, এই দশমিকটো আহিল। এতিয়া 31ৰ পৰা যদি আমি 3 গুচি যায়, কিমান পাম? 8 পাই যাম এইফালে, আৰু এইফালে কিমান পাই যাম? 2 পাই যাম, 28, হয়নে? 28 পাম। আমি কি কৰিম এতিয়া? অকল শূন্যটো লিখিব লাগে, দশমিকৰ পিছফালে শূন্য থাকিলে লিখিব নালাগে, আমি অকল 28টো লিখিম। তো আমি ইয়াতে 28টো লিখিম। এতিয়া আমি কি কৰিম? আমি যদি চাবলৈ যাওঁ, 9টো xৰ লগত কি হৈ আছে? পূৰণ হৈ আছে।
সেইফালে গ'লে কি হৈ যাব হৰণ হৰণ আমি x টোক লিখি 9 টো এইফালে দি দিম ইকুৱেল টু 28/9 এতিয়া এনেকা এটা সংখ্যা ল'ব লাগে যে দুটাকে কাটা কাটি কৰিব পাৰি এতিয়া 3 দি 9 কাটিব পাৰি আমি জানো কিন্তু 28ক কাটিব নোৱাৰি 3 9 গুণ 27 হলেহে কাটিব পাৰিলো হয় এনেকা হলে কাটিব নোৱাৰি সেইটো কাৰণে আমি ইয়াতে সামৰি দিব লাগিব অংকটো এতিয়া আমি কৰিম 2 নম্বৰটো 2 নম্বৰত চাম আমি আগৰ দৰে লিখি লম যে ধৰা হল x is equal to আমি কিমান লিখিম x is equal to 20.565 ডট 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 এইটো 1 নম্বৰ সমীকৰণ ডটটো দিব নালাগে জাস্ট আমি 1 নম্বৰ সমীকৰণ বুলি লিখি থৈছো ঠিক আছে এতিয়া আমি কি কৰিম আমি এটা প্ৰথমে চাবলৈ 1 নম্বৰ সমীকৰণ বুলি লৈ লৈছো পূৰণ এতিয়া আমি চাম মই অলপ আগতে কৈছিলো 1 নম্বৰ প্ৰশ্নটোত এতিয়া আমি 2 নম্বৰ প্ৰশ্নত কি কৈছো দশমিকৰ পিছফালে কেইটা সংখ্যা আছে আমি যদি চাবলৈ যাওঁ 565 এইটো একেই সংখ্যা এইটো সংখ্যা একেই কিন্তু সংখ্যাটো ৰিপিট বাই ৰিপিট লিখা হৈ আছে মানে বাৰে বাৰে লিখা হৈ আছে তো ইয়াতে যদি চাবলৈ যাওঁ আমি ইয়াক মোহাৰি দিলো একো নাই এটা দশমিকৰ পিছফালে কেইটা সংখ্যা আছে তিনিটা যেহেতু 56556 এ নললে হ'ব অকল তিনিটা আছে 565 হয়নে তো আমি তিনিটা সংখ্যা থাকিলে আমি 1000 এৰে পূৰণ কৰিম কাৰণ মই এক নম্বৰটো কৈছিলো যে যেইটা সংখ্যা থাকিব দশমিকৰ পিছফালে আমি সেইটা শূন্য লৈ আমি কৰিম তো আমি তিনিটা যদি শূন্য লওঁ কিমান পাই যাম 1000 অবভিয়াছলি এইটো 1000 আমি 1000 পাই যাম হৈছে এটা 1000 পোৱাৰ লগে লগে আমি 1000 ৰে 1 নম্বৰ সমীকৰণটো পূৰণ কৰিম এইটো প্ৰথমে আমি কি কৰিম x লগত পূৰণ কৰিম x লগত পূৰণ কৰিলে কিমান পাই যাম 1000x হয়নে 1000x পাই গলো তাৰপিছত কি চিন আছে সমান চিনটো দি দিম এতিয়া আমি কি কৰিম এতিয়া 1000 দি ইয়াক যদি পূৰণ কৰো আমি কেনেকৈ শৰ্টকাট ওলাম কেইটা সংখ্যা আছে ইয়াতে কেইটা শূন্য কেইটা আছে তিনিটা দশমিকটো তিনি ঘৰ পিছুৱাই যদি দিও শূন্যটো ইয়াত আছে ইয়াৰ ঘৰ পিছুৱাই দিলে কিমান হৈ যাব ইয়াতে আহি যাব অবভিয়াছলি তো আমি ইয়াতে লিখি দিম আমি লিখিম তিনটা ঘৰ পিছুৱাই দিম যেনেকৈ 20 আছে নহয় দশমিকটো এতিয়া তিনটা ঘৰ পিছুৱাই দিম 565 পইণ্ট এতিয়া দি দিম আমি এতিয়া দশমিকটো দিম পইণ্ট দি দিম তাৰপিছত আমি আকৌ লিখিম 565 and 565 এইটো হ'ল 2 নম্বৰ সমীকৰণ এতিয়া আমি কি কৰিম আমি 2 ৰ পৰা 1 টো মাইনাস কৰি দিম এতিয়া আমি 2 নম্বৰ সমীকৰণৰ পৰা 1 টো কি কৰিম বিয়োগ কৰি পাম এটা বিয়োগ কৰি পাও 2 নম্বৰ কি আছে প্ৰথমে আমি ইয়াৰ পৰা এটো মাইনাস কৰিম প্ৰথমে 1000 আছে এটো x আছে আমি 1000 টো লিখো 1000 x মাইনাস এটো x আছে x দিছো সমান সমান এতিয়া এটো লিখিম যেটো 2 নম্বৰ এটো 20565.565 এনেকৈ লিখি দিম একবাৰ লিখিলে হ'ব একো নাই আকৌ তাৰপিছত এটো লিখি দিম আমি 20.565 এবাৰ লিখিলে হ'ব একো ডাঙৰ কথা নাই কাৰণ বস্তুটো ৰিপিট আহি আছে ন একবাৰ লিখিলে হ'ব ডট 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 এতিয়া আমি কি কৰিম 1000 ৰ পৰা এটা x যদি যায় আমি কেটা পাই যাম 999 টা x পাই যাম অবভিয়াছলি 999 টা x সমান চিন আছে সমান চিন দি দিলো এতিয়া আমি ইয়াৰ পৰা এটো মাইনাস কৰিম ইয়াৰ পৰা যদি কেনেকৈ মাইনাস কৰিম এটো চাই যাব মই ইয়াৰ আগতে দেখাইছিলো যে প্ৰথমে দশমিকৰ আগফালে থকা সংখ্যাবোৰ গোটেইকেইটা লিখি লম 20565.565 এতিয়া আমি এই সংখ্যাটো লিখিম কিমান আছে 20 হয়নে 20 টো দশমিক আছে ন দশমিকৰ চিধা চিধি দশমিক 20 আছে 20 টো ইয়াৰ তলত লিখিম ইয়াতে লিখিব নোৱাৰো কিন্তু দেই দশমিকটোৰ ওচৰত আছে সেইকাৰণে দশমিকটোৰ ওচৰত দিম 20 বাকি 565 যেনেকৈ আছে এনেকৈ লিখি দিম এতিয়া যদি আমি এনেকৈ লিখো 565 কাটা গ'ল দশমিক পইণ্ট আহি গ'ল এতিয়া ইয়াতে 5 থাকি গ'ল ইয়াতে 6 ৰ পৰা 2 গ'লে কিমান হৈ যাব 4 আহি যাব ইয়াতে 5 আহি যাব 0 আহি যাব এন্ড 2 আহি যাব আমি কিমান পাই গলো 20545 হয়নে 20545 এটা আমি লিখিম 20545 এতিয়া আমি যদি চাবলৈ যাওঁ এই সংখ্যাটো 999 টো x ৰ লগত পূৰণ হৈ আছে x ৰ লগত পূৰণ হৈ আছে তো এইফালে গলে কি হৈ যাব হৰণ হৈ যাব আমি কি কৰিম x টো লিখি কিনে বাকি আমি গোটেইখিনি একটো লৈ যাম 20545 আৰু আমি 999 এতিয়া আমি চাম যে কোনো এটা সংখ্যা দি ইহঁতক কাটিব পাৰি নে নোৱাৰি আমি এটো চাবলৈ যাম যদি কাটিব পাৰি তেনলে কাটিম আৰু যদি কাটিব নোৱাৰি তেনলে কাটিব নোৱাৰি তেনলে আমি কি কৰিম ইয়াতে যদি চাব যাও আমি একুৰে ইহঁতক কাটিবই নোৱাৰো সংখ্যাটো যেনেকা আছে আমি এনেকৈ লিখি থম আপোনালোকে কৰি চাব পাৰে ঘৰত সংখ্যাটো কোনো কাটা নাই সেইকাৰণে আমিও কাটিব নোৱাৰো ইয়াতে আমি সামৰি দিম আমাৰ এনসাৰটো হ'ল এইখিনি এতিয়া আমি কৰিম 3 নম্বৰটো কিমান দিছে 9.123 ইয়াতে যদি চাবলৈ যাও তিনটা সংখ্যা কিন্তু বাৰে বাৰে ৰিপিট আহি আছে 123 and 123 দেই আমি কি লিখি লম ধৰা হল
x is equal to 9.123 123 আৰু 123 এইটো এক নম্বৰ সমীকৰণ হৈছে এক নম্বৰ সমীকৰণ আমি লিখিলো এতিয়া কি কৰিম এক নম্বৰ সমীকৰণৰ লগত আমি কি পূৰণ কৰিম আমি যদি চাবলৈ যাওঁ ইয়াতে সংখ্যা দশমিকৰ পিছফালে কেইটা সংখ্যা আছে তিনিটা কিন্তু হয়নে তিনিটা বেলেগ বেলেগ সংখ্যা আছে একে সংখ্যা হলে নহব সংখ্যাটো বেলেগ বেলেগ হ'ব লাগিব তাৰ ওপৰতহে নিৰ্ভৰ কৰি আমি শূন্য কেইটা ল'ম তাৰ ওপৰতহে আমি ল'ম তো এতিয়া ইয়াতে যদি চাব যাওঁ দশমিকৰ পিছফালে তিনিটা সংখ্যা আছে বেলেগ বেলেগ সংখ্যা 1 2 3 1 2 3 এতিয়া 1 2 3 তিনিটা আছে বেলেগ বেলেগ তো আমি তিনিটা শূন্য থকা ল'ম তিনিটা শূন্য থকা ল'লে কিমান পাই যাম 1000 হয়নে 1000 পাই যাম এতিয়া এক নম্বৰ সমীকৰণৰ লগত যদি 1000 পূৰণ কৰোঁ আমি কি পাই যাম 9 ৰ লগত সৰি x ৰ লগত যদি প্ৰথমে এটো পূৰণ কৰোঁ 1000 আমি কি পাই যাম 1000x পাই যাম 1000x হয়নে সমান চিন আছে সমান চিন দি দিলো এতিয়া এইটো ইয়াৰ লগত পূৰণ কৰিম এতিয়া কেনেকৈ পূৰণ কৰিম ইয়াতে শূন্য কেইটা আছে তিনিটা দশমিকটো তিনিটা ঘৰৰ পিছফালে দি দিম মানে 9 1 2 3 1 2 3 দশমিকটো তিনিটা ঘৰৰ পিছফালে মানে ক'ত ইয়াতে আহি যাব আগত 9ত আছিলে প্ৰশ্নত কিন্তু 9ত দিয়া আছিলে 9ৰ পিছত মই 1 2 3 পিছত দিছো যেহেতু তিনিটা ঘৰৰ পিছফালে আমি তাৰপিছত লিখি দিম 1 2 3 যেনেকৈ আছে 1 2 3 1 2 3 এইটো হ'ল 2 নম্বৰ সমীকৰণ এতিয়া আমি কি কৰিম আমি জানো 2 ৰ পৰা 1 টো মাইনাস কৰি দিম তো আমি ইয়াতে লিখিম 2 ৰ পৰা 1 টো বিয়োগ কৰি পাও এতিয়া আমি কি কৰিম প্ৰথমে চাব যাও ইয়াৰ পৰা আমি এগেইন এইটো মাইনাস কৰিম হয়নে 1000 প্ৰথমে লিখি লম 1000x - x সমান চিন আছে সমান চিন এতিয়া আমি কি কৰিম ইয়াৰ পৰা এইটো মাইনাস কৰিম ইয়াৰ পৰা এইটো মাইনাস কেনেকৈ কৰিম আমি এইখিনি লিখি লও ধুনীয়াকৈ 2 নম্বৰ সমীকৰণটো প্ৰথমে লিখিব লাগিব যেটো আমি 2 নম্বৰৰ পৰা 1 নম্বৰটো মাইনাস কৰিব ওলাইছো এখানে 9123.123 একবাৰ লিখিলে হ'ব নেক্সট দশমিকৰ আগফালে কি আছে 9 আছে দশমিকটো দি কিনে 9 টো লিখি দিম বাকি 1 2 3 1 2 3 এটা 1 2 3 1 2 3 কাটা যাব অবিয়াসলি এতিয়া আমি কি কৰিম 3 ৰ পৰা 9 নাযাম হয়নে ইয়াৰ পৰা এক ঘাৰ কৰিলে কিমান হৈ যাব 13 এটা 13 ৰ পৰা যদি আমি যদি 9ক যদি মাইনাস কৰো কিমান পাই যাম আমি 4 পাই যাম অবিয়াসলি 4 ইয়াতে কিমান থাকিব 1 1 আই গল 1 9 আমি পাই যাম 9114 পাই যাম হয়নে এতিয়া আমি 9114 পাইলে আমি এইখিনি ইয়াতে লিখি দিম 9114 হৈছে আমি পাই গলো এটা 914 পোৱাৰ লগে লগে আমি কি কৰিম সৰি এটো এটা লাইনতে মই কৰি দিলো এটা আসলমতে লিখিব লাগিছিল এটা লাইনতে মই কৰি দিলো মই লিখি দি আছো বাৰু সৰি এটো ভুল হৈ গৈছে মই এটা লাইনতে কৰি দিছো এই লাইনটো নিলিখিলোৱে এইটো লাইনটো প্ৰথমে লিখি লম 9123.123 okay minus এটো লিখি দিম 9.123 okay এবাৰ লিখিলে হৈ যাব এতিয়া আমি কৰিম ইয়াৰ পৰা যদি এটো মাইনাস কৰি কিমান পাই যাম 1000 ৰ পৰা এটা গলে 99x আৰু ইয়াৰ আগত কৰিছিলো এটো কিমান আছিল আমাৰ 9123.123 আমি এটো কাটি দিছিলো 13 এফালে 4 119 আমি পাই যাম 9114 পাই যাম এটা 914 পোৱাৰ লগে লগে 999 টো x ৰ লগত কি হৈছে পূৰণ এফালে গলে আমি জানো হৰণ হ'ব x টো ৰাখি দিম x টো ৰাখাৰ লগে লগে বাকি সংখ্যাবিলাক এফালে দি দিম 9114 এফালে কিমান আছে 999 আমি জানো ইয়াৰ পিছফালে সংখ্যাটো কি এটা যদি চাবলৈ যাও কোনো এটা সংখ্যাটি যদি কাটাকাটি কৰিব পাৰো আমি কাটিব পাৰিম এটা কিহেৰে কাটিব পাৰিম 3 ৰে ট্ৰাই কৰি চাও আমি যদি 3 ৰে কাটিব পাৰো আমি কাটিম এটা আমি 3 ৰে কাটো ইয়াক প্ৰথমে 3 ৰে যদি কাটো তেনালে 3 ৰে কেইবাৰ যাব ইয়াক 9 যাব 3 বাৰ 3 ৰে আকৌ 11 ক যাব কেইবাৰ 3 বাৰে যাব 3 3 গুণ 9 হয়নে 2 হেল 24 3 8 গুণ 24 হৈ যাব আৰু ইয়াক কাটিব গলে কিমান 3 3 3 এটা যদি আকৌ আমি কাটো যদি কাটিব পাৰিম নেকি আৰু তো তেনেকুৱা সংখ্যা নাই কাৰণ লাষ্টৰ সংখ্যাটো কি অযুগ্ম 333 ইয়াক 3 ৰে অকল কাটিব পাৰিম হয়নে 333 আৰু 338 ক আমি কাটিবই নোৱাৰো তেনলে এই সংখ্যাটো এনেকৈ ৰাখি দিম আমি এটা কি কৰিম x আমি লিখি দিম x 333 আৰু ওপৰত 338 এটা এতিয়া আমি কৰিম 4 নম্বৰটো 4 নম্বৰত কি দিছে 7.100100100 আমি আগৰ দৰে লিখিম ধৰা হল x 7.100100100 হয়নে এটো 1 নম্বৰ সমীকৰণ এতিয়া আমি কি কৈছিলো 1 নম্বৰ সমীকৰণৰ লগত আমি কিমান পূৰণ কৰিম দশমিকৰ পিছফালে কেইটা সংখ্যা আছে তিনিটা
তিনিটা ইয়াতে সংখ্যা বহুত আছে আপোনালোকৰ এইটো কনফিউজ হ'ব পাৰে মই জানো যে সংখ্যা বহুত আছে মই বাৰে বাৰে কিয় তিনিটা সংখ্যা বা দুটা সংখ্যা কৈ আছো কাৰণ একেই সংখ্যা হ'ব নালাগে বেলেগ বেলেগ সংখ্যা হ'লে আমি ক'ব পাৰিম ইয়াতে যদি চাব যে একে সংখ্যা আছে 100 এইটো 100 100 এনেকা আছে ইহঁতৰ পৰা যিকোনো এটা ল'লে হ'ল তো কেইটা সংখ্যা আছে তিনিটা আমি তিনিটা শূন্য থকা সংখ্যা ল'ম যেনেকা তিনিটা ল'লে 1000 হয় না 1000 পাই গ'লো এতিয়া 1000 ইয়াৰ লগত যদি পূৰণ কৰো আমি কি পাম 1000 লগত ইয়াৰ যদি পূৰণ কৰো 1000x হয় না তাৰপিছত সমান চিন দি আকৌ ইয়াৰ লগত এইটো পূৰণ কৰিলে দশমিকটো তিনিটা ঘৰৰ পিছফালে লৈ যাম যিহেতু তিনিটা শূন্য দি পূৰণ কৰিছিলো আমি কি লিখিম 7100.100 হৈছে এইটো 2 নম্বৰ সমীকৰণ এতিয়া আমি জানো 2 নম্বৰৰ পৰা আমি 1 নম্বৰটো আমি বিয়োগ কৰি দিম এটা বিয়োগ কৰিলে আমি কি কৰিম আমি ইয়াতে লিখি ল'ম 2ৰ পৰা বিয়োগ কৰি এতিয়া আমি 2 নম্বৰ প্ৰথমে লিখিম ইয়াৰ পৰা এইটো বিয়োগ কৰিম কিমান দি আছে 1000x মাইনাছ মাইনাছ x ওকে সমান চিন আছে সমান চিন দি দিছো এইটোৰ পৰা এইটো বিয়োগ কৰিম আমি প্ৰথমে এইটো লিখিলো 7100 পইণ্ট এইখিনি দি দিম 100 ইয়াৰ এইখিনি লিখি দিম 7.100 7.100 এইটো যিকোনো এটা ল'লে হ'ল ইমান লিখি একো আপুনি যিকোনো এটা আছে এটা ল'লে হ'ল আমি এইটো বিয়োগ কৰি দিম এতিয়া আমি কি কৰিম এটা বিয়োগ কৰিলে আমি জানো প্ৰথমে 1000ৰ পৰা xক 1000ৰ পৰা 1000টা xৰ পৰা এটা x মাইনাছ কৰি দিম আমি কিমান পাই যাম 999x মানে 999টা x সমান চিন এতিয়া ইয়াৰ পৰা এইটোক মাইনাছ কৰিম ইয়াৰ পৰা এইটোক কেনেকৈ মাইনাছ কৰিম আমি লিখিম ইয়াতে সাইডত 7100 পইণ্ট বাকি 100 আৰু ইয়াতে লিখি দিম 0.700 মানে এই 100 কাটা যাব ইয়াৰ পৰা 3 আহি যাব ইয়াতে আহি যাব 9 ইয়াতে আহি যাব 70 আমি কিমান পাই গলো 7093 আমি এইটো পাই গলো হয় না yes 7093 পাই গলো এতিয়া আমি কি কৰিম আমি যদি চাবলৈ যাওঁ 999 টো x ৰ লগত পূৰণ হৈ আছে এফালে লৈ গলে কি হৈ যাব হৰণ হৈ যাব আমি x টোক লিখি দিম লিখাৰ পিছত আমি 7093999 আমি দি দিম এতিয়া এনেকা এটা সংখ্যা ল'ব লাগে যাক আমি কাটিব পাৰো এতিয়া এনেকা কোনো সংখ্যাই নাই যে আমি ইহঁতক দুজনক কাটিব পাৰো সেইকাৰণে যেনেকা আছে আমি এনেকৈ লিখি থৈ দিম এতিয়া আমি কৰিম 5 নম্বৰটো তেনে বলক 5 নম্বৰটো আৰম্ভ কৰো 5 নম্বৰ আমি আগৰ দৰে লিখিম ধৰা হ'ল x is equal to যেনেকাত আছে আমি এনেকৈ লিখি ল'ম 0.5134 আৰু 5134 আমি এইটো 1 নম্বৰ সমীকৰণ দিম ঠিক আছে এতিয়া আমি 1 নম্বৰ সমীকৰণ লগত আমি কি কৰিম আমি 1 নম্বৰ সমীকৰণ লগত ইয়াতে লিখি দিম 1 নম্বৰ সমীকৰণ এতিয়া দশমিকৰ পিছফালে কেইটা সংখ্যা আছে আমি যদি চাবলৈ যাওঁ 4টা সংখ্যা আছে কেনেকৈ 5134 এক ভাগ দুই ভাগ এইটো সেম সংখ্যাটোৱে ৰিপিট আহি আছে বাৰে বাৰে আহি আছে হয়নে তো আমি 4টা সংখ্যা বুলি ধৰি ল'ব পাৰো 4টা সংখ্যা ল'লে আমি কি জানো 4টা শূন্য থকা সংখ্যাটো ল'ম 4টা শূন্য থকা হ'লে আমাৰ কিমান পাই যাম 10000 পাই যাম হয়নে 10000 তো আমি কি কৰিম এটা 10000 ইয়াৰ লগত পূৰণ কৰিম 1 নম্বৰ সমীকৰণত 10000 পূৰণ কৰি আমি পাই যাম 10000 x is equal to কেইটা আছে শূন্য কেইটা আছে 4টা মানে ইয়েস 4টা আছে 4টা পিছফালে দশমিকটো বহাম তো ইয়াতে যদি বহাই দিও তেনেহলে 4টা বহালে আমি পাই যাম এটা এটা কথা কিন্তু যোনটো দশমিকৰ আগফালে শূন্য আছে না শূন্যটো উঠি যাব দেই দশমিকৰ আগফালে শূন্যটো আছে যে সেইটো উঠি যাব দশমিকটো আমি এফালে লৈ যাম সেইকাৰণে সংখ্যাৰ আগফালে দশমিকটো উঠি যোৱাৰ লগে লগে সংখ্যাৰ আগফালে যিবিলাক শূন্য থাকে সংখ্যাৰ আগফালে আমি জানো শূন্যৰ একো ভ্যালু নাই সেইটো কাৰণে আমি সংখ্যাৰ আগফালে শূন্যটো নবহাই আমি উঠাই দিম তো আমি লিখিম 5134 দশমিক আছে যেহেতু 4টা সংখ্যা লিখি দিলো ইয়াতে দিলো দশমিক বাকি যেনেকৈ আছে এনেকৈ লিখিম 5134 এইটো 2 নম্বৰ সমীকৰণ এতিয়া আমি জানো যে 2ৰ পৰা আমি 1 টো কি কৰি দিম মাইনাস কৰি দিম পিছে আমি ইয়াতে লিখো কৰি পাও এতিয়া আমি প্ৰথমে ইয়াৰ পৰা এইটো মাইনাস কৰিম হয়না 10000x minus x is equal to আমি কিমান পাই যাম 5134 পয়েন্ট একবার লিখি দিলে হ'ব 5134 মাইনাস এইখিনি আমি লিখি দিম 0.5134 বাস ইমান লং কৰিব নালাগে যেহেতু বস্তুটো একেটা আহি আছে তো ইয়াৰ পৰা যদি এইটো মাইনাস কৰো এক আমাৰ কি হৈ যাব 10000 ৰ পৰা যদি এইটো কমি যায় আমাৰ কমি যাব হয়নে আমি কি কৰি দিম ইয়াৰ পৰা কমাই দিম 9999 হয়নে
9999 আহি যাব। এতিয়া সমান চিন আছে, সমান চিন দি দিম। ইয়াৰ পৰা এইটো মাইনাছ কৰিম। ইয়াৰ পৰা এইটো কেনেকৈ মাইনাছ কৰিম? প্ৰথমে এইখিনি লিখি লওঁ, আমি 5134, মই কৰিছোঁ 5134, তাৰপিছতে 5134, আমি ইয়াৰ পৰা এইটো মাইনাছ কৰি দিম। দশমিকৰ এইফালে শূন্য আছে, শূন্য দি দিম 5134। আমি জানো এইখিনি কাটা যাব, যিটো 0 আমি ডাইৰেক্ট বহাই দিম 4 3 5 সৰি 1 and 5, 5134 আমি পাইছাম এনসাৰ। আমি কি লিখিম 5134, হয় না? 5134। এতিয়া আমি জানো 9999 x ৰ লগত কি হৈছে? পূৰণ হৈছে। এফালে গ'লে কি হৈ যাব? হৰণ। আমি ডাইৰেক্ট দি দিম 51349999। এনেকে এটা সংখ্যা ল'ব লাগে যাতে দুটাকে কাটাকাটি কৰিব পাৰো। আমি জানো ইহঁতক কাটাকাটি কৰিব নোৱাৰো, সেইকাৰণে আমি এনেকৈ থৈ দিম। আজিলৈ ইমানেই। আপোনালোকে যদি মোৰ ভিডিঅ' চাই ভাল লাগিল তেনেহ'লে চেনেলটো লাইক এটা কৰি যাব, আৰু নতুনকৈ যদি কোনোবা মোৰ ভিডিঅ' চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আহিবলগীয়া প্ৰতিটো অংক আপোনালোকৰ মোবাইলত আপডেট পাই থাকে। আৰু 2-3 নম্বৰৰ অংকৰ মই 5টাহে কৰিছোঁ, আৰু 5টা ইয়াৰ পাছৰ ভিডিঅ'টোত মই আপোনালোকক দিব চেষ্টা কৰিম। ধন্যবাদ।